তেজপুৰত উপায়ুক্তসকলৰ সন্মিলন বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰতিবেদন দাখিল। গ্ৰামোন্নয়নক বাস্তৱায়িত কৰিবলৈ অসাধাৰণ প্ৰয়াসৰ প্ৰয়োজন বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনা অব্যাহত, অধিকাংশ সমষ্টিতে বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি। টকলাবাৰী পৰিষদীয় সমষ্টিৰ উপ নিৰ্বাচনত UPPL প্ৰাৰ্থী মণ্টু বড়োৰ জয়লাভ। আৰু গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস পালন। নমস্কাৰ, সন্ধিয়াৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই নৱজিৎ ডেকা। এতিয়া বিতং বাতৰি। তেজপুৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উপায়ুক্তসকলৰ সন্মিলন অনুষ্ঠিত হৈছে। এই সন্মিলনত অসমৰ প্ৰতিখন জিলাৰ উপায়ুক্তই জিলাসমূহত চলি থকা বিভিন্ন আঁচনিৰ ৰূপায়ণ আৰু অগ্ৰগতি সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। লাচিত বৰফুকনৰ 400 বছৰীয়া জয়ন্তী উপলক্ষে চৰকাৰৰ বৰ্ষজোৰা কাৰ্যক্ৰম অনুসৰি সমাজৰ সকলো শ্ৰেণীৰ লোকক জড়িত কৰি লাচিত বৰফুকনৰ ওপৰত লিখনি লিখাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। এই সন্মিলনতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যুদিন 5 আগষ্টৰ দিনটো চৰকাৰে লোককল্যাণ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনহাতে প্ৰতিখন জিলাৰ 3জনকৈ দক্ষ আৰু নিকা ভাৱমূৰ্তিৰ অৰাজপত্ৰিত কৰ্মচাৰীক পুৰস্কৃত কৰা হ'ব আৰু তেওঁলোকৰ চাকৰি এবছৰ বৃদ্ধি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ছাত্ৰ ছাত্ৰী একেবাৰে কেঁচুৱাৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ নাগৰিকলৈকে যোনেই লিখিব পাৰে তেওঁলোকে আগষ্ট মাহৰ কোনোবা এটা দিনত সকলোৱে ঘৰত বহি বহি লিখি হ'লেও জমা দিব। আমি ৰাতি গধূলি সময়ত ঘৰৰ পৰা লৈ ল'ম। ঘৰৰ ৰান্ধনি, কৃষক, বোৱনী সকলোৱে লিখিব। 1 কোটিৰ কাৰণে আমি ট্ৰাই কৰিম, কিন্তু এতিয়া এইটোতো মানুহেতো কোনো এটা টাৰ্গেট নহয়, নিজে লিখিব। কিন্তু আমি তেনেকুৱা এটা জনসচেতনতা নিৰ্মাণ কৰিম যাতে যিমান ব্যক্তিয়ে পাৰে নতুন প্ৰজন্মই যাতে লাচিতক জানিব পাৰে, সেইকাৰণে এই কাৰ্যসূচীটো আমি হাতত লৈছোঁ। গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসৰ দিনটো আমি লোককল্যাণ দিৱস হিচাপে আমি পালন কৰিম। তাতে 2টা ক্ৰাইটেৰিয়া যে চৰকাৰী কৰ্মচাৰী 3জনকৈ প্ৰত্যেক জিলাত নিৰ্বাচিত হ'ব, যোনে যাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ নাই কিন্তু লগত এফিচিয়েণ্টটো, মই কৰাপশ্যনো কৰা নাই আৰু মোৰ এফিচিয়েঞ্চিৰ ওপৰতো কোনো সন্দেহ নাই। প্ৰতি ডিষ্ট্ৰিক্টত 3জনকৈ কৰ্মচাৰীৰ নাম চিলেক্ট হ'ব আৰু তেওঁলোকক আমি সন্মানিত কৰিম আৰু তেওঁলোকৰ চাকৰিৰ কাৰ্যকালো 1 বছৰ বাঢ়িব। গ্ৰামোন্নয়নক বাস্তৱায়িত কৰিবলৈ অসাধাৰণ প্ৰয়াসৰ প্ৰয়োজন হয়। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটৰ আনন্দত ইনষ্টিটিউট অৱ ৰুৰেল মেনেজমেণ্টৰ 41 সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰি এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে প্ৰতিষ্ঠানটোৰ কৃতি ছাত্ৰ ছাত্ৰীসকলৰ মাজত পুৰস্কাৰো বিতৰণ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্বাহে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যোৱা কেইটামান বছৰত দেশৰ গ্ৰাম্যাঞ্চলসমূহৰ উন্নয়নৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। ग्रामीण विकास थियोरिटिकल चीज नहीं है, सिर्फ कंसेप्ट नहीं है। ग्रामीण विकास तभी होता है जब इसको समर्पित लोग चंदन की भांति अपने आप को घिस घिस कर सुगंध को गांव तक पहुंचाते नहीं है, तब तक ग्रामीण विकास नहीं होता। और अगर ग्रामीण विकास आधुनिक जमाने में करना है तो इसके लिए इसकी कोर्सेस बनाने पड़ेंगे, इसको फॉर्मलाइज करना पड़ेगा और आज के जमाने की जरूरियातों के आधार पर, आज के जमाने की रिक्वायरमेंट के आधार पर ग्रामीण विकास को परिवर्तित कर जमीन पर उतारना पड़ेगा।
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ দপ্তৰৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে শক্তিশালী ভাৰত নিৰ্মাণ কৰাৰ বাবে স্বচ্ছ ভাৰতৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি মত প্ৰকাশ কৰিছে। আজি লক্ষ্ণৌত নেহৰু যুৱ কেন্দ্ৰৰ সদস্য তথা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰি তেওঁ এই কথা প্ৰকাশ কৰে। দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰাৰ সময়ত দেশৰ ক্ৰীড়া সংস্কৃতি বিকাশ কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। চৰকাৰে খেলুৱৈসকলক সকলো প্ৰকাৰৰ সা সুবিধা প্ৰদান কৰাৰ চেষ্টা চলাই আছে বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে আজি লক্ষ্ণৌৰ হজৰতগঞ্জৰ ফিট ইণ্ডিয়া ক্লিন ইণ্ডিয়া শীৰ্ষক এটা ৰেলীও উদ্বোধন কৰে। ইয়াৰ পিছত তেওঁ এটা সাফাই অভিযানত অংশগ্ৰহণ কৰাৰ লগতে লক্ষ্ণৌৰ শ্বহীদ স্মাৰকত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। देश के कोने कोने में मनाया जा रहा है, जहां युवाओं में एक नई ऊर्जा, नई प्रेरणा देखने को मिल रही है। लोग फिट इंडिया रन से और स्वच्छता कैंपेन से जुड़ रहे हैं और इसका सबसे बड़ा लाभ यह है कि आज की युवा पीढ़ी जब जुड़ती है तो न केवल स्वयं बल्कि पूरे परिवार को जागरूक भी करती है, स्थानीय क्षेत्र में भी जागरूकता अभियान जोड़ती है और इस मुहिम को आगे ले जाने का काम करती है। जिस तरह से देश ने खेलों में शानदार प्रदर्शन किया है हमारे खिलाड़ियों ने, ये मोदी सरकार के जो इनिशिएटिव है, चाहे वो टॉप स्कीम हो या खेलो इंडिया प्रोग्राम जिसके माध्यम से अच्छे इवेंट्स मिले, सुविधाएं मिली, प्रशिक्षण मिला और साथ ही साथ लाखों रुपए जेब खर्च के रूप में भी मिलता है, ये अपने आप में दिखाता है कि खेलों में तो युवा आगे आ ही रहे हैं, लेकिन समाज के प्रति अपनी जिम्मेदारियों को निभाते हुए आजादी का अमृत महोत्सव के साथ भी जुड़ रहे हैं और इस अमृत काल में अपनी भूमिका निभाने के लिए तैयार हैं कि कैसे स्वच्छ भारत और स्वस्थ भारत का निर्माण करें और एक सशक्त भारत को खड़ा करें। ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনা আজি পুৱাৰ পৰা ডিফু, বোকাজান আৰু হামৰেনত আৰম্ভ হৈছে। ইয়াৰে 17টা সমষ্টিৰ ভোট গণনা ডিফুত, 7টা সমষ্টিৰ ভোট গণনা বোকাজানত আৰু 9টা সমষ্টিৰ ভোট গণনা হামৰেনত অনুষ্ঠিত হৈছে। আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি 26টা সমষ্টিৰ ভিতৰত 13টা সমষ্টিত বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিছে আৰু আন 13টা সমষ্টিতে দলটো আগবাঢ়ি আছে। উল্লেখযোগ্য যে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ 26টা পৰিষদীয় সমষ্টিৰ বাবে যোৱা 8 জুনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ককলাবাৰী পৰিষদীয় সমষ্টিৰ উপনিৰ্বাচনত UPPL, বিজেপি আৰু GSPৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণ্টু বড়োৱে জয়লাভ কৰিছে। বাক্সা জিলাৰ সদৰ মুছলপুৰত আজি পুৱাৰ পৰা আৰম্ভ হোৱা ভোট গণনাৰ 7ম তথা অন্তিম ৰাউণ্ডত মণ্টু বড়োৱে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী BPFৰ প্ৰাৰ্থী শংকৰ বসুমতাৰীক 16,346টা ভোটৰ ব্যৱধানত পৰাজিত কৰে। মণ্টু বড়োৱে 32,571টা ভোট লাভ কৰাৰ বিপৰীতে শংকৰ বসুমতাৰীয়ে মুঠ 16,225টা ভোট লাভ কৰে। এটা যেহেতু আপোনালোকে নিজে দেখা পাইছে, আমি ডাবল মানে 100 আমি বেছিকে পাইছোঁ আৰু তাৰমানে সেইটোতো আৰু জয় হৈ যিহেতু মানুহ হিচাপে ভালে লাগিছে। খুব মানে এটা বাস্তৱ এটা সিদ্ধান্ত লৈছে, তেওঁলোকে উন্নয়ন বিচাৰে। আৰু বৰ্তমান BTC যিটো প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ চলি আছে, বিজেপি, GSP আৰু UPPL, সেই চৰকাৰৰ প্ৰতি ৰাইজে আস্থা প্ৰদৰ্শন কৰিছে। আৰু লগতে এই কোকলাবাৰীৰ জৰিয়তে দেখুৱাই আছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে অসমত, সেই চৰকাৰৰ প্ৰতিও ৰাইজে পূৰ্ণভাৱে আস্থা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ 8ম বৰ্ষপূৰ্তি উপলক্ষে আজি কলিয়াবৰত এখন হিতাধিকাৰী সন্মিলনৰ আয়োজন কৰা হয়। কলিয়াবৰ জিলা বিজেপিৰ উদ্যোগত আয়োজিত এই সন্মিলনত বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত তেওঁ জন ধন যোজনা, জল জীৱন মিছন আদি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনিসমূহৰ বিষয়ে বহলাই কয়। অনুষ্ঠানত ৰঞ্জন হাজৰিকা, ত্ৰিখাৰাণী শইকীয়াকে ধৰি দলীয় বিষয়ববী আৰু নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিবৰ্গ উপস্থিত আছিল। মণ্ডলৰ সভাপতি, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিবিলাক আঁচনি আজি ৰাইজৰ উদ্দেশ্যে দিছে, আমি সেই সম্পৰ্কে আজি ইয়াত আমি আলোচনা কৰিলোঁ। ৰাইজৰ আগত আমাৰ মতামত আমি ব্যক্ত কৰিলোঁ। যেনে আজি দুখীয়া ৰাইজৰ চিকিৎসাৰ কাৰণে আজি যিটো আমাৰ মানে চিকিৎসাৰ কাৰণে আমাৰ যিখন কাৰ্ড আজি দিছে, সেই কাৰ্ডখনৰ জৰিয়তে আজি 5 লাখ টকাকৈ আজি আয়ুষ্মান ভাৰত কাৰ্ডৰ জৰিয়তে এটা দুখীয়া পৰিয়ালে 5 লাখ টকা পৰ্যন্ত চিকিৎসা কৰিবলৈ সুযোগ পাইছে। আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আমাৰ অটল অমৃত অভিযানৰ জৰিয়তে যিখন কাৰ্ড পাইছে তাত 2 লাখ টকাকৈ পাবলৈ সক্ষম হৈছে।
উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি ডিমৰিয়াৰ মালয়বাৰীত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনৰ ধান ক্ৰয় কেন্দ্ৰ এটা পৰিদৰ্শন কৰে। তেওঁ কেন্দ্ৰটো পৰিদৰ্শন কৰাৰ লগতে বিভাগৰ বিষয়া কৰ্মচাৰী আৰু কৃষকসকলৰ সৈতে মত বিনিময় কৰে। কেন্দ্ৰটোৰ সমগ্ৰ চৌহদ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনৰ বিষয়াসকলক প্ৰধানমন্ত্ৰী কৃষি বীমা যোজনাৰ সঠিক ৰূপায়ণৰ ক্ষেত্ৰত যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে ক্ষেত্ৰীৰ বাঁহতলাত এখন সুলভ মূল্যৰ দোকান পৰিদৰ্শন কৰি হিতাধিকাৰীসকলে সঠিকভাৱে সামগ্ৰী লাভ কৰিছে নে নাই তাৰ বুজ লয়। উদ্যোগৰ জৰিয়তে আমি আমাৰ অসমৰ অৰ্থনৈতিক ব্যৱস্থাটোক আমি শক্তিশালী কৰিব পাৰোঁ। একেবাৰে চালুকীয়া অৱস্থাত আছে অসমৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন। তাৰ কাৰণে আমি উদ্যোগীসকলক উৎসাহিত কৰিব লাগিব। বিভিন্ন ধৰণৰ পলিচি আমি গ্ৰহণ কৰিব লাগিব যাতে উদ্যোগীসকল আকৰ্ষিত হয়। এতিয়া পৰিৱেশ উন্নত দিশেৰে আগবাঢ়িছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি খুব সুন্দৰভাৱে চৰকাৰে কাম কৰিবৰ কাৰণে সক্ষম হৈছোঁ। শ্ৰমিক কল্যাণ বিভাগৰ উদ্যোগত তথা কামৰূপ মহানগৰ শিশু শ্ৰমিক জিলা কৰ্মবাহিনী আৰু ৱৰ্ল্ড ভিজন ইণ্ডিয়া নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত আজি গুৱাহাটীত বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস পালন কৰা হয়। এই উপলক্ষে শিশু শ্ৰমিক নিয়োগ কৰাৰ বিৰুদ্ধে সমাজত সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে আয়োজিত অনুষ্ঠানত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব চতুৰ্য তালুকদাৰ, কামৰূপ মহানগৰ জিলাৰ সহকাৰী শ্ৰম আয়ুক্ত কণপাই দাসকে ধৰি কেইবাগৰাকীও ব্যক্তিয়ে অংশগ্ৰহণ কৰে। তেওঁলোকে শিশু শ্ৰমিক নিয়োগ কৰাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত কিবা অভিযোগ থাকিলে হেল্পলাইন নম্বৰ 1098ত যোগাযোগ কৰিবলৈ আহ্বান জনায়। গুৱাহাটী আৰক্ষীৰ উদ্যোগতো আজি শিশু শ্ৰমিক বিৰোধী দিৱস পালন কৰা হয়। এই উপলক্ষে আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত আজি শৈশৱৰ ঘাম এ ৱেৰিড চাইল্ডহুড শীৰ্ষক এটি বিশেষ cases in the police headquarters of each state. Various issues related to boundary এই কবিতাটো মুকলি কৰে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি কটকত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ইতিমধ্যে দক্ষিণ আফ্ৰিকাই টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। যোৱা 9 জুন তাৰিখে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাই ভাৰতক 7 উইকেটত পৰাস্ত কৰিছিল। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ মালিৰ আলগাঁও আদৰ্শ গাঁও পঞ্চায়তত আমাৰ গাঁও আমাৰ আঁচনিৰ অধীনত 95 লাখ টকা ব্যয়ৰ ভৱন নৱীকৰণৰ কামৰ আজি শুভ উদ্বোধন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মানকাছৰৰ বিধায়ক আমিনুল ইছলামে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত তেওঁ আদৰ্শ গাঁও পঞ্চায়তখনৰ উন্নয়নৰ বাবে অধিক পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে। অনুষ্ঠানত জিলা উপায়ুক্ত পল্লৱী চৰকাৰ আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ফজলুল ৰহমান লস্কৰো উপস্থিত আছিল। ভাবিছোঁ যে ফাৰ্ষ্ট ফেজ, ছেকেণ্ড ফেজ, থাৰ্ড ফেজ এনেকৈ যদি ফেজ ৱাইজো যদি এটা কৰা যায় আৰু এটা 3 ষ্টেজ বিল্ডিং কৰিলে পাৰপাছটোৰ তলত আমি গ্ৰাউণ্ড ফ্ল'ৰ যদি আমি মানে মিটিং হল কৰোঁ, ফাৰ্ষ্ট ফ্ল'ৰ যদি আমি অফিচ কৰোঁ, ছেকেণ্ড ফ্ল'ৰ যদি আমি গোডাউন কৰোঁ, তেতিয়াহ'লে আমাৰ ধুনীয়া এটা ছিষ্টেমত হৈ যাব। গোৱালপাৰা আৰক্ষীয়ে কালি নিশা অসম মেঘালয় সীমান্তৰ হাতীগাঁৱত অভিযান চলাই এটা হস্তনিৰ্মিত বন্দুক জব্দ কৰাৰ লগতে হত্যাৰ অভিযোগত 2জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই জনোৱা মতে যোৱা বছৰৰ 31 আগষ্টত হাতীগাঁৱত তাপস ৰাভা নামৰ এজন যুৱকক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল। এই সংক্ৰান্তত মনোজ ৰাভা নামৰ এজন যুৱক আৰু নিহত তাপসৰ আত্মীয় সুকুমাৰ ৰাভাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই মাটিত পুতি থোৱা অৱস্থাত হত্যাকাণ্ডত ব্যৱহৃত হস্তনিৰ্মিত বন্দুকটো উদ্ধাৰ কৰে। তদন্ত চলাই থকা হৈছিলে আৰু তদন্তৰ সময়ত মানে কিছুমান ক্লু পোৱা গৈছিলে। বিভিন্ন মানুহক বিভিন্ন সময়ত উঠাই অনা হৈছিলে আৰু যোৱা পৰহি এজন মানুহ উঠাই অনা হৈছিলে। আপোনাৰ তেখেতৰ নাম হৈছে মনোজ ৰাভা আৰু তেখেতে কৈছে যে তেখেতে আপোনাৰ সেই তাপস ৰাভাৰ নামৰ যিজন ল'ৰাৰ মৃত্যু হৈছে তেখেতৰ খুৰাকৰ কথা মতেই তেখেতে মাৰ্ডাৰ কৰিছে আৰু মাৰ্ডাৰ কৰা যিটো হাথিয়াৰ আছে হাথিয়াৰটো যোৱাকালি তেখেতে য'ত লুকুৱাই থৈছিলে তাত দেখুৱাই দিছে। তাত গাঁৱৰ ৰাইজৰ উপস্থিতিত আমি উদ্ধাৰ কৰোঁ। বঙাইগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি দিনজোৰা কাৰ্যসূচীৰে অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ 16 সংখ্যক সাধাৰণ সন্মিলনখন অনুষ্ঠিত হয়। কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিনিধি সভা আৰু মুকলি সভাৰ আয়োজন কৰা হয়। শ্ৰমিক সংগঠনৰ কেন্দ্ৰীয় সভাপতি মণি মহন্তই জনোৱা মতে আজিৰ সন্মিলনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ সকলোবোৰ সংস্থাক একগোট কৰি নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়ন হিচাপে গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। তেজপুৰত উপায়ুক্তসকলৰ সন্মিলন, বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰতিবেদন দাখিল।
গ্ৰামোন্নয়নক বাস্তৱায়িত কৰিবলৈ অসাধাৰণ প্ৰয়াসৰ প্ৰয়োজন বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনা অব্যাহত অধিকাংশ সমষ্টিতে বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি ককলাবাৰী পৰিষদীয় সমষ্টিৰ উপনিৰ্বাচনত ইউপিপিএলৰ প্ৰাৰ্থী মন্টু বড়োৰ জয়লাভ আৰু গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস পালন সন্ধিয়াৰ বাতৰি মানে নমস্কাৰ